জংঘলৰ পৰা যদি হাতী সাতি ওলাই আহে হাতী সাতি নহয় বাঘ সাগু ওলাব পাৰে বল ওই বল মানে কলে গৈছ হেই পথাৰৰ টঙি ঘৰটো দেখিছ নহয় তালৈ টঙি ঘৰত ৰাতি থাকিম তাকো তোৰ লগত ইম্পসিবল পসিবল হলে বাঘ ভালুক ওলালে তই নিজে মেনেজ কৰি লবি ৰাজ ओके डार्लिंग सी यू टुमारो जीना यहाँ मरना यहाँ इसके सिवा जाना कहाँ কাইলৈ যদি ছাৰৰ আগত তোৰ কমপ্লেইন নকৰ নহয় তই চাই থাক কৰিবি যদি ৰাতি বাঘ ভালুকৰ ডিনাৰ নহ বাই বাই This is too much yes it is too much stupid जीना मरना यहाँ इसके सिवा भगवान को रब सरी हो जाए राज ओ राज राज শুননা ক মোৰ বেগটো নহয় গাড়ীত থাকি আহিল জানা লয়া নিজে লৈ আন মই নোৱাৰো এন্ধাৰ হল কাৰণেহে কৈছো কিবা জানা প্লিজ সৰি মেনাৰলেছ ছোৱালীজনীক সাধাৰণ হেল্প অকমানো কৰি দিব নোৱাৰো Cause I believe in equal rights. Stop it! राज राज गुड मॉर्निंग Good morning. কি হল हमारा कुछ के बना अबे गुट्टे राती भूकत आसु तुर जदि भूक लगা নাই ইয়াতে ব মই কিবা এটা খাই আহো हे কোনবা ইয়া তোৰ কাৰণে ব্ৰেকফাষ্ট ৰেডি কৰি থৈছে নেকি হে থৈছে মোৰ মামা মামি পেহা পেহি সব ইয়াতে আছে তাৰে গৰুবাত খাই আহো গৈ अबे ओए तोहतर गाँवखनলৈ আৰু কিমান দূৰ আছে ও কলে পাবি আৰু হে ভগৱান
তহঁতৰ অলপ অলপত 2 মাইলমান খোজকাঢ়িছোঁ তহঁতৰ এই অলপ অলপ কেতিয়া শেষ হ'ব ভগৱানেহে জানে বল কালি গীতুৱে দিয়া টিফিনটোও নানিলোঁ নহ'লে তোৰ ইমান অত্যাচাৰ সহ্যই কৰিব লগা নহ'লহেঁতেন নানিলিতো এতিয়া মুখখন বন্ধ কৰ আৰু চুপচাপ আহি থাক কোনোবা আছেনে ল ঐ তহঁত যা আলহীয়ে লাজ কৰিব নহয় যা আকৌ ঐ মাইটো তই অকণমান নাখাৱ নেকি অকণমান খা দে গাটো ভাল লাগি যাব নালাগে দে বৌ মোৰ অভ্যাস নাই নহয় মই ভাতেই খাম দে এই ভাত খা তই তোৰ কাম কৰ মই মোৰ কাম কৰি আছোঁ মাইটো আমি দুখীয়া মানুহ যি দিছোঁ তাকে খাবি আৰু এইটো মাছ পোৰা পাহাৰীয়া নদীৰ মাছ খাই ভাল পাবি দে আচ্ছা আপোনালোকৰ গাঁৱলৈ এই চৰকাৰী সা সুবিধাবোৰ যেনে ধৰক ৰাস্তা ঘাট বিজুলী পানী এইবোৰ একো অহা নাই নেকি আই নালাগে নালাগে ভগৱানে আমাক চব দিছে বেলিয়ে পোহৰ দিয়ে নদীয়ে পানী দিয়ে পাহাৰ বগাবলৈ আকৌ ভগৱানে দুখন ভৰিও দিছে ভোক লাগিলে হাবিৰ আলু কচু আছে আৰুনো কি লাগিছে ৰিং হৈছে হেল্ল' হেল্ল' থাউচেণ্ড হেল্ল' শুনিছনে হেল্ল' বাৰু আপোনালোকে আপোনালোকৰ MLA কাউন্সিলৰ মেম্বাৰবোৰৰ পৰা এই সুবিধাবোৰ নিবিচাৰে কিয় হে আই আমি হলো লিখা পঢ়া নজনা মানুহ সিবোৰৰ লগত কথা পাতিবলৈ ভয় লাগে নহয় ইহঁতক এইবিলাক কথা কৈ লাভ নাই বুজিছ আই আমাৰ মতাবিলাকৰ গাতেই ভুল ভোটৰ আগে আগে মদ গাহৰি পাই থাকিলে চব পাহৰি যায় ককা এই ঠাইখনক কি বুলি কয় দিনজান বুলি কয় আকৌ দিনজান হেল্ল' অঁ বাকী চব ঠিকে আছে তই খালি পঠিয়াই দে আমি ৰাস্তালৈকে ওলাই গৈ আছোঁ মোৰ বন্ধু এজন পালোঁ থাউচেণ্ড সি মেকানিক এজনক পঠিয়াই আছে কাৰ্বতে জাম হৈ গৈছিলে ঠিক কৰি দিছোঁ আৰু প্ৰব্লেম হ'ব নালাগে ব'লক ছাৰ এতিয়া যাওঁতে আমাৰ গেৰেজতে চাই দিম হেই তোৰো কাৰ্বৰেটৰত জাম লাগিল নেকি আবে পুৰা ইঞ্জিনে ডেমেজ বে वेलकम राज अरे भाई आफ्टर ए लॉन्ग टाइम আৰু ক কি খবৰ তোৰ आई एम फाइन তোৰ খবৰ ক গতানুগতিক সেই একে দিন একে ৰাতি মাথো তাৰিখ সলনি হ'ল এসময়ত ৰীতা নিতা পৰিণীতা ফ্ৰেণ্ড আছিল এতিয়া ৰীমা গীতা জয়িতা
আই এম অলৱেজ ট্ৰাইং মাই বেষ্ট বাট নাথিং হেপেন কাকো ফ্ৰেণ্ডৰ পৰা গাৰ্লফ্ৰেণ্ড বনাবই নোৱাৰিলোঁ কুকুৰাৰ নেজ কেতিয়াবা চিধা হ'লেও তইতো চাগে কেতিয়াও চেঞ্জেই নহবি থেংকছ ফৰ দ্য কমপ্লিমেণ্ট অ'কে অ'কে বুজি পাইছোঁ তই চালা হাৰামি চেঞ্জ নহ'লি চৰি জয়িতা তোমাৰ লগত কথা পাতিবলৈ সুযোগে দিয়া নাই নহয় এনিৱে তোমাৰ বিষয়ে ফোনত মোক সকলো কথাই কৈছে ৰাজীৱ থাউচেণ্ড হেল্ল' এ লংগুটীয়া ফ্ৰেণ্ড Yeah, I know. আপুনি 2 times national archery champion. And we are really proud of you. থেংক ইউ ব'লা হাত মুখ ধুই লওঁ ভিতৰত আহা জয়িতা আহা চাহ খোৱা আপুনি সৰুৰে পৰা আৰ্চাৰী পছন্দ কৰিছিল নেকি নাই নাই এইবিলাক বহুত পাছত এসময়ত মানে আমি কলেজত পঢ়ি থকা দিনত ৰাজ আৰু মই বন্দুক চলাবলৈ শিকিছিলোঁ বন্দুক পুলিচ অফিচাৰজন পতাই মেলি কাহিলীপাৰাৰ শ্বুটিং ক্লাবত জইন কৰিছিলোঁ ই অৱশ্যে মোতকৈ বেছি ভাল শ্বুটাৰ আছিল পাছলৈ এইবিলাক কণ্টিনিউ কৰা নহ'ল এইবিলাক বহুত বেলেগ কাহিনী পাছত কেতিয়াবা কম দিয়া এনিৱে এতিয়া তোমাৰ কথা কোৱা অব্বে তহঁত দুটাই মোক ফুলদানি বনাই লেকচাৰ মাৰিব আৰম্ভ কৰি দিলি যে তোৰ বিষয়ে কি জানিব লাগিছে গাহৰি জয়িতাক আজি প্ৰথম লগ পাইছোঁ তাইৰ বিষয়েতো অলপ জানিবই লাগিব হা হা তাইৰ বিষয়ে লাগিলে মই ক'ম বাট ডোন্ট ইগন'ৰ মি ছান অ'কে অ'কে কেৰি অন মেডামে জামিয়া মিলিয়াৰ পৰা মাছ কম কৰি দিল্লীৰ চেনেল এটাত কাম কৰিছিল তাতে হাইব্ৰিড চালানী এটাৰ প্ৰেমত পৰিল আৰু মক্কেলটোৰ নাম ৰাকেশ সিং ৰাজ shut up. হ'ব হ'ব সিমানতে তোৰ ইণ্ট্ৰডাকশ্যন বন্ধ কৰ দুখে লাগে ভাই এই চালানী হাইব্ৰিডবিলাকৰ কাৰণে আমাৰ নিচিনা লোকেল অৰ্গেনিকবিলাকৰ ট্ৰেজেডিৰ সীমা নাইকিয়া হৈ গৈছে ৰাজ লিভ ইট জয়িতা তুমি যিমানে ৰিয়েক্ট কৰিবা সি সিমানেই বাঢ়িব আৰু এইবিলাক এটা পুৰণা আদত এনিৱে এতিয়া কোৱাচোন তোমালোকে ইয়ালৈ অহা কাৰণটো আৰে ভাই জাৰ্ণালিষ্ট মানুহ ভয় লাগে দিয়াচোন কি বা উদ্দেশ্য লৈ আহিছা বৰ্তমান জাৰ্ণালিষ্ট নহয় ৰ মানে বেলেগ চাকৰি জইন কৰিল নেকি নাই ছুটি লৈছোঁ এই নেশ্যনেল জিঅ'গ্ৰাফিকৰ প্ৰজেক্ট এটা পাইছে এখন ডকুমেণ্টৰীৰ কাৰণে ছ'চিঅ' কালচাৰেল ডেভেলপমেণ্ট অফ ট্ৰাইবেল ছ'চাইটি ইন নৰ্থ ইষ্ট ইণ্ডিয়া তাৰে ৰিচাৰ্চ ৱৰ্ক কৰি ফাইনেল স্ক্ৰিপ্ট ছাবমিট কৰিব লাগে হাতত সময়ো খুব কম গতিকে কোনো প্ৰিপেৰেশ্যন নোহোৱাকৈ আমি বৰ লৰালৰিকৈ আহিব লগা হ'ল গুড গুড ভেৰি গুড কিবা হেল্প কৰিব লাগে যদি ক'বা বাট ওৱান থিং মোৰ এটা ডাউট আছে ছ'চিঅ' কালচাৰেল ডেভেলপমেণ্ট অফ ট্ৰাইবেল ছ'চাইটি এই ডেভেলপমেণ্ট শব্দটো আমাৰ ঠাইৰ লগত আহি যোৱা নাহে মানে সাধাৰণ মানুহবোৰ এইবিলাক কথাত একো ইণ্টাৰেষ্টেড নহয় অৱশ্যে তোমালোকে ফিল্ডলৈ গ'লে সকলো নিজেই বুজি পাবা সাধাৰণ মানুহবোৰৰ মনত এইখন এখন শুকান পাহাৰ আৰু কাৰোবাৰ কাৰণে এইখন এখন সোণৰ খনি মুঠতে ডেভেলপমেণ্ট এটা ডাঙৰ হাতৰ হৈ পৰিছে তহঁত বৰ নিৰস মানুহ দেই এই বটলা কথাবোৰ বাদ দেচোন চৰি ঠিক আছে তই বঢ়িয়াকৈ গান এটাকে গা এইটোৱে সেই বিখ্যাত অফিচটো হিলছ ডেভেলপমেণ্ট অথৰিটি বলক এতিয়া গৈ থাকোঁ কোনোবা দেখিলে কথাটো বেয়া হ'ব কাৰণ আজি মই ছুটীত আছোঁ তাতে আকৌ দুজন অচিনাকি মানুহৰ লগত দেখিলে সিহঁতে চানবিনে আৰম্ভ কৰি দিব কাৰণ তেওঁলোকৰ ৰেকৰ্ড বুকত মাই স্ক'ৰ ইজ ভেৰি প'ৰ বলক স্কেমৰ মূল নায়ক খানৰ কোৱাৰ্টাৰটো পাৰিলে এবাৰ চাই লওঁ প্ৰয়োজন হ'ব পাৰে চিধা গৈ থাকক সকলোবোৰ ৰথী মহাৰথীৰ বাসস্থানসমূহৰ লগত স্নেহ কৰাই দিম কিন্তু এটা কথা আপুনি কোৱাৰ দৰে খান কিন্তু দুৰ্নীতিৰ মূল নায়ক নহয় তেখেত সেনাপতিহে আচল সম্ৰাট আমাৰ মন্ত্ৰী দেউৰী Rajiv Thousand. I think I've heard his name. নামটো শুনা শুনা লাগিছে হি ইজ 2 times national champion in archery I say. a very interesting character and a very good soul ৰাজে মোক তেওঁৰ বিষয়ে সকলো কৈছে জানা
ৰাজৰ হেনো চাইল্ডহুড ফ্ৰেণ্ড আছিল গুৱাহাটীৰ কটন কলেজতো হেনো দুইটা একেলগে পঢ়িছিল বাট কটনত পঢ়ি থাকোঁতে হোষ্টেলৰ পৰা হঠাৎ এদিন 1000 নোহোৱা হ'ল পিছত সকলোৱে গম পালে সি হেনো বিদ্ৰোহী সংগঠনত জইন কৰিলে কিন্তু 2 বছৰমান থকাৰ পাছত বেচাৰে যেতিয়া গম পালে যে সিহঁতবোৰো কৰাপশ্যনত ইনভলভ আছে সি সকলোৰে পৰা আঁতৰি ছ'চাইটিৰ পৰা এলুফ হৈ থাকিবলৈ ল'লে Surrender কৰিলে I mean না সি চাৰেণ্ডাৰ কৰা নাই then After that, 2 times national champion in archery. Isn't that really impressive? Hello? Rakesh? Hunisa? Hello? not only listening I'm also jealous of these two guys now Kuntu guys, Baba? एक फूल 3 माली Kya? क्या मतलब राजर লগত राती टॉय हर थकिला एतिया 1000 इस बदनसीब का क्या होगा डार्लिंग Are you jealous? of course Oof, thank God. That means you really love me, huh? okay darling I have a conference to attend now if I get time we'll talk later I have to go now take care এয়া হৈছে আমাৰ অফিচৰ নক্সা এয়া কৰিডৰ 1 2 3 এই 3 নম্বৰ কোঠাটোৰ সন্মুখৰ কোঠাটোৱে হৈছে আমাৰ চিফ এক্সিকিউটিভ অফিচাৰ অৰ্থাৎ খানৰ কোঠা আৰু খানৰ কোঠাৰ কাষতে এটা সৰু কোঠা এটা আছে এই কোঠাটোলৈ কেৱল এই খানৰ কোঠাৰ মাজেৰেহে যোৱাৰ ব্যৱস্থা আছে মুঠতে এই ৰুমটো এটা বেংকৰ লকাৰৰ নিচিনা এই কোঠাটোতে অল ইম্পৰ্টেণ্ট ডকুমেণ্টছ অৰ্থাৎ সকলোবোৰ 2 নম্বৰী কাৰনামাৰ কাগজ পত্ৰ এই কোঠাটোতে আছে মনত ৰাখিব এটা য়েলো ফাইল য'ত কনফিডেন্সিয়েল বুলি লিখা আছে কিমান টকা 2 নম্বৰী ফাৰ্মৰ নামত চেংচন বা উইথড্ৰ হ'ল কোন বেংক একাউণ্টৰ পৰা উইথড্ৰ কৰিলে সেই সকলোবোৰ সেই ফাইলটোতে ডিটেইলছত লিখা আছে এই টকা উঠাই লৈ যোৱা ফেক ফাৰ্মৰ ডকুমেণ্টছত মিনিষ্টাৰৰ ৰিকমেণ্ডেশ্যন আছে মুঠৰ ওপৰত এই ফাইলটো কব্জা কৰিব পাৰিলে আপোনালোকৰ অপাৰেশ্যন ছাকচেছফুলি ধৰিব পাৰে কিন্তু আপুনি কিমান কনফাৰ্ম যে সেই ফাইলটোতে 2 নম্বৰী নথিপত্ৰবোৰ আছে 101% কাৰণ সেই ফাইলটো অফিচিয়েল নোটৰ বাবে দুবাৰমান মোৰ টেবুললৈ আহিছিল পিছত মোৰ ওপৰত সন্দেহ উপজাত খানে সেই দায়িত্বটো আনক দিয়ে আমি অপাৰেশ্যন কেতিয়া ষ্টাৰ্ট কৰিম যিমান পাৰে সোনকালে কৰক কাৰণ ইতিমধ্যে আপোনালোকে গম পাইছেই যে এই ঘটনাটোৰ ওপৰত এটা ডিপাৰ্টমেণ্টেল ইনভেষ্টিগেশ্যন চলি আছে আৰু এইবোৰ সকলোবোৰ এটা মেকিং কাৰবাৰ মূল উদ্দেশ্যটো হ'ল ইয়াক যাতে কোনো RTI কৰিব নোৱাৰে জানো কাৰণ কোনোবাই RTI কৰিলেও ডিপাৰ্টমেণ্টে আইনমতে কোনো তথ্য দিব নোৱাৰিব যেতিয়ালৈকে ইনভেষ্টিগেশ্যন শেষ নহয় আজি শুক্ৰবাৰ মোৰ বোধেৰে আজি ৰাতি আৰম্ভ কৰোঁ নেকি অপাৰেশ্যনটো একজেক্টলি কাইলৈ ছেকেণ্ড ছেটাৰডে আৰু পৰহিলৈ ছানডে গতিকে 2 দিন অফিচ বন্ধ থাকিব কিবা কাৰণত যদি আজি অপাৰেশ্যনটো ছাকচেছফুল নহয়ও তেনেহ'লে আমি হাতত আৰু 2 দিন সময় পাম কামটো আজিয়ে হৈ গ'লে ভাল কাৰণ ওলাই যাব সময় লাগিব আৰু অফিচ খোলাৰ পাছত কিবা কাৰণত ফাইলটো যদি বিচাৰি নাপায় তেনেহ'লে এটা হাংগামা হ'ব আই মিন যিকোনো ঘটনাই ঘটি যাব পাৰে অ'কে অল দ্য বেষ্ট মই এতিয়া আহোঁ কিন্তু এটা কথা আপোনালোকে অলপ সাৱধানে থাকিব কাৰণ এই অঞ্চলত কোনোবা নতুনকৈ মানুহ আহিলে তেওঁলোকে সন্দেহৰ চকুৰে চায় তাৰোপৰি তেওঁলোকৰ লগত মোৰ ৰিলেশ্যনৰ কথাটো গম পাইছেই আৰু এটা কথা মই পৰাপক্ষত আপোনালোকক দিনত লগ নিদিওঁ কিবা যদি থাকে ফোনত কথা পাতিম হ'ব গুড লাক
জয়িতা নহয় এই ফাইলটো নহয় সেই ফাইলটোৰ ওপৰত স্পষ্টভাৱে কনফিডেন্সিয়েল বুলি লিখা আছে আৰু এই ফাইলটোত যিবোৰ নথি পত্ৰ আছে এইবোৰ অৰিজিনেল ফাইলটোৰ কিছু অংশ কাৰেকশ্যন কৰা কপি মানে এই ডকুমেণ্টছখিনিত মন্ত্ৰীৰ কোনো ৰেকমেণ্ডেশ্যন বা খানৰ চহী নাই অথচ অৰিজিনেল ডকুমেণ্টছখিনিত প্ৰত্যেকটো চেংচনতে মন্ত্ৰীৰ ৰেকমেণ্ডেশ্যন আৰু খানৰ চহী আছে আৰু আচৰিত কথা যে খানৰ সলনি যিজন এছিষ্টেণ্ট চিফ এক্সিকিউটিভ অফিচাৰৰ চহী ইয়াত আছে তেওঁ মিষ্টাৰ লস্কৰ আজি 3 মাহৰ আগতে এক্সপায়াৰ হৈছে আৰু এই সকলোবোৰ চহীতে যোৱা বছৰৰ মে' মাহৰ তাৰিখ আছে আৰু মোৰ যিমান দূৰ মনত আছে যে যোৱা বছৰৰ মে' মাহত মিষ্টাৰ খানে ট্ৰিটমেণ্টৰ নামত ছুটি লোৱা দেখুৱাই বিদেশত আছিল আৰু তেতিয়া ইয়াৰ চাৰ্জত আছিল মিষ্টাৰ লস্কৰ তাৰমানে এই সকলোবোৰ চহী নকল একজেক্টলি মৃত মানুহজনৰ ওপৰত কলংকৰ সকলো বোজা জাপি দি নিজে সাৰি যোৱাৰ প্লেন কৰিছে অ' মাই গড হোৱাট এ নটৰিয়াছ প্লেন কিন্তু মোৰ বোধেৰে সিহঁতে ফাইলৰ সকলোবোৰ নথি পত্ৰ সলনি কৰিব পৰা নাই তাৰ বাবে সিহঁতক কিছু সময়ৰ প্ৰয়োজন হ'ব কিন্তু ফাইলটো আছে ক'ত আমিতো গোটেইকেইটা আলমাৰি চাইছোঁ তাততো কোনো এনেকুৱা কনফিডেন্সিয়েল বুলি লিখা ফাইল নাছিল কথাটো এনেকুৱা নহয়তো যে মিষ্টাৰ খানে ফাইলটো ঘৰলৈ নি ঘৰতে কাম কৰি আছে আহা ন মন্ত্ৰীয়ে খানক ইমান বিশ্বাস নকৰে কাৰণ মন্ত্ৰীয়ে ভালদৰে জানে যে খান মানুহটো কিমান চালাক উপায় নাপালে খানে মন্ত্ৰীক ফচাই থৈ নিজে বাচি যোৱাৰ ব্যৱস্থা কৰিব পাৰে তেনেহ'লে মন্ত্ৰীৰ ঘৰত য়েছ মন্ত্ৰীৰ ঘৰত মানে ফাইলটো মন্ত্ৰীৰ ঘৰত ৰেচিডেন্সত থাকিব পাৰে য়েছ মোৰ বিশ্বাস ফাইলটো মন্ত্ৰীৰ ঘৰতে আছে বাইলুং যিকোনো প্ৰকাৰে হ'লেও ফাইলটো আমাৰ হাতলৈ আনিবই লাগিব তাকেইতো কি কৰা যায় ভাবিয়েই পোৱা নাই যোৱা ৰাতিৰ দৰেতো মিনিষ্টাৰৰ ঘৰত অপাৰেশ্যন কৰাটো অসম্ভৱ চিকিউৰিটি ইজ মোৰ টাইট আচ্ছা ৰাজ আমিতো ইয়ালৈ ডকুমেণ্টাৰীৰ কামত আহিছোঁ আৰু এই ক্ষেত্ৰততো আমাক মিনিষ্টাৰেও হেল্প কৰিব পাৰে য়েছ প্ৰথমতে মন্ত্ৰীৰ ঘৰত গৈ চিনাকি হোৱাৰ চলেৰে পৰিৱেশটো চাই লওঁ মোৰ বিশ্বাস কিবা নহ'লে কিবা ক্লিউ পাই যাম অৱশ্যে ছোৱালী মানুহৰ প্ৰতি মন্ত্ৰী মহোদয়ৰ দুৰ্বলতাটো অলপ বেছি যিকোনো কাম সহায় কৰিবৰ কাৰণে ৰেডি হৈয়ে থাকে আচ্ছা আপোনাৰ ওচৰত মন্ত্ৰীৰ নাম্বাৰটো আছে নেকি নিশ্চয় অ' নালাগে মোৰ ওচৰত আছে ডকুমেণ্টাৰী ফিল্ম এইবিলাক ফিল্মৰ আইডিয়া মোৰ বিশেষ নাই তথাপিও সুধিছোঁ দিয়কচোন কি থাকিব ইয়াত জনজাতীয় সমাজৰ নৃত্য গীত সাজ পোছাক খাদ্য সামগ্ৰী মানে ছাৰ ইণ্ডিজিনিয়াছ লাইফষ্টাইলটোৰ প্ৰজেক্ট হ'ব আচ্ছা সেইবিলাকৰ ফটো তুলিব ইয়া ইটছ লাইক ডেট আচ্ছা আপোনালোকৰ ফিল্ম বনোৱা মানুহটো মানে টকা খৰচ কৰা মানুহটো কোন নেশ্যনেল জিঅ'গ্ৰাফিক ছাৰ নেশ্যনেল জিঅ'গ্ৰাফ আৰে এইটো আকৌ কেনেকুৱা মানুহৰ নাম ছাৰ এইটো আচলতে মানুহৰ নাম নহয় এইটো এটা ইণ্টাৰনেশ্যনেল টিভি চেনেল আচ্ছা এই হাতী বাঘ ভালুক এইবিলাক যে দেখুৱাই থাকে সেইটো চেনেল হয় ছাৰ সেইটোৱে মাজে মাজে তাত মানুহো ওলায় চাহ খাওক চাহ কথাটো ভালেই হ'ব যেন পাইছোঁ আমাৰ এই বজ্জাত চেনেল কেইটা হ'লে মই কিন্তু হেল্প নকৰিলোহেঁতেন এইটো এটা ইণ্টাৰনেশ্যনেল চেনেল যেতিয়া হেল্প কৰি দিম বাৰু থেংক ইউ ছাৰ থেংক ইউ ভেৰি মাছ আমি তেনেহ'লে আহোঁ ক'ত যায় বহক অকল থেংক ইউৰে কাম নচলিব আৰে দত্ত মই কেনেকুৱা মানুহ এখেতসকলক বুজাই দিয়কহে হয় ছাৰ বাইদেউ আমাৰ ছাৰ বেলেগ মানুহ এনেকুৱা মানুহ দুনিয়াতে নাপাব এবাৰ যদি ছাৰে ভাল পায় ক'ত সহজতে এৰিব তাতে আজি ছেটাৰডে মানে উইকেণ্ড নহয়নে ছাৰ
ছাৰ মই ঠিক কথাটো ধৰিব পৰা নাই কথাটো চিম্পল অকলশৰীয়া মানুহ অকলশৰীয়া মানে ফেমিলি আছে দিল্লীত থাকে ল'ৰা ছোৱালী তাতে পঢ়া শুনা কৰে এনেও ইয়াত থাকি ভালেই নাপায় বুজিছে এই জংঘলখনত সোমাই থাকিনো কিডাল কৰিব গতিকে এভৰি উইকেণ্ড মই চেলিব্ৰেট কৰোঁ বন্ধু বান্ধৱবিলাক আহে নাচ গান খানা পিনা এইবিলাক আৰু যিহেতু মই আপোনাক চিফ গেষ্ট বুলি কৈছোৱেই গতিকে আপুনি পাৰ্টি কৰি যাব লাগিব কিন্তু ছাৰ আমি দিনটো ঘূৰি ঘূৰি অলপ টায়াৰ্ড হৈ গৈছোঁ অলপ ফ্ৰেছ হৈ আহোঁ নেকি আচ্ছা কি নাম আছিল আপোনাৰ ৰাজদীপ ছাৰ ৰাজদীপ মিষ্টাৰ ৰাজদীপ আমাৰ ইয়াত কি গেষ্ট ৰুমৰ অভাৱ নেকি কিমান VIP গেষ্ট আহি থাকে ইয়াত দত্তবাবু ছাৰ এওঁলোক দুয়োকে দুটা গেষ্ট ৰুম খুলি দিয়ক হ'ব ছাৰ আৰু জয়িতা আপোনাক মই বন্ধু বুলি একচেপ্ট কৰিছোঁ যেতিয়া আপুনি এই হিল ষ্টেচনৰ কুইন আপুনি যলৈকে যাব সকলোৱে আপোনাক চেলুট মাৰি হেল্প কৰিব সি লাগে চৰকাৰী অফিচাৰেই হওক বা কোনোবা বেলেগ লিডাৰেই হওক আজিৰ পাৰ্টিটোতে মই আপোনাক সকলোৰে লগত চিনাকি কৰি দিম দত্ত ছাৰ দত্তবাবু আপুনি আমাৰ কাৰণে ব্যস্ত হ'ব নালাগে আপুনি পাৰ্টিৰ যা যোগাৰ কৰক আৰু ছাৰ আমি আহিম বুলি কৈছোঁ যেতিয়া আহিমেই আমাক মাত্ৰ আপুনি এবাৰ ৰুমলৈ যাবলৈ অনুমতি দিয়ক প্লিজ ছাৰ ছোৱালী মানুহৰ কথা তাতে আকৌ পাৰ্টি ড্ৰেছ পাতিৰো কথা আছে নহয় যাওক ৰেডি হৈ আহকগৈ যাওক ব'লক ব'লক মিষ্টাৰ খান হয় ছাৰ এখেত জয়িতা গগৈ হেল্ল' ওৱান অফ মাই বেষ্ট ফ্ৰেণ্ড আমাৰ ইয়াত ডকুমেণ্টাৰী চিনেমা কৰিবলৈ অ' আই চি মেডাম আপুনি চিন্তাই নকৰিব ছাৰে কৈছে যেতিয়া বছ আপুনি জাষ্ট অৰ্ডাৰ দিলেই হ'ল ছাৰ আপোনালোক বহক মই অকণমান পাৰ্টিত জইন কৰোঁ বহক খান মোৰ বৰ বিশ্বস্ত মানুহ গতিকে আপোনাক যি হেল্প লাগে তেওঁ কৰি দিব চৰি ছাৰ আমি যাওঁ নেকি না এতিয়া আৰু মই গাড়ী চলাব দিব নোৱাৰিম ডেকা ল'ৰা অলপ বেছিকৈ খাইছে অলপ ৰেষ্ট লৈ যাওক ডোণ্ট ৱৰি এইবোৰ সাধাৰণ কথা দত্তা হ'ব ছাৰ তেখেতক গেষ্ট ৰুমলৈকে লৈ যাওঁ বাইদেউ টেনশ্যন নল'ব ৰ'ব চৰতৰ ঢেপেলা পাত আজি যাং পাত কালি যাং বৰতৰ চৰতৰ ঢেপেলা পাত আজি যাং বৰতৰ মোৰ চেনাই কালি যাং বৰতৰ মোৰ চেনাই এই চৰতৰ ঢেপেলা পাত আপুনি দেখোন একো লোৱাই নাই অলপ ৱাইন লওক নালাগে ছাৰ থেংকছ এনেও মোৰ অভ্যাসো নাই নহয় ক'ল্ড ড্ৰিংকছ লৈ আছোঁ হ'ব আপোনালোক চিনেমাৰ মানুহ অলপ ল'ব লাগে কি আছে সৰুকৈ এটা চৰি ছাৰ আৰু এটা ক'ল্ড ড্ৰিংক ল'ব পাৰোঁ ছাৰ তেখেতক গেষ্ট ৰুমতে খুৱাই থৈ আহিছোঁ অ'কে এখেতে ৱাইন নলয় এখেতৰ কাৰণে ক'ল্ড ড্ৰিংকছ এটা লৈ আনা বুজিছা নহয় হ'ব ছাৰ
বাইদেউ থেংক ইউ ৱেলকাম আপুনি ডকুমেণ্টাৰীখনত এক্টিং কৰিব নেকি নহয় নহয় এক্টিং নকৰোঁ ডাইৰেকশ্যন দিম আচ্ছা আচ্ছা ডাইৰেকশ্যন দিব তাৰমানে ডাইৰেক্টৰ হয় তেতিয়াহ'লে কি এইবিলাক ডকুমেণ্টাৰী কৰে ডাঙৰ হলত বনোৱা চিনেমা বনাওক না ফাইনেন্স বহুত লাগে ছাৰ মই আছো নহয় ফাইনেন্স মই কৰিম কিন্তু শ্বুটিং ফৰেনত হ'ব লাগিব ডুবাই ছিংগাপুৰত মোৰ ঘৰ আছে নহয় ওলাওক জেগা টেগাবিলাক চাই লওক ভাল লাগিব আপুনি মোৰ বেষ্ট ফ্ৰেণ্ড হৈছে যেতিয়া ধৰি লওক আপোনাৰ চিনেমা হৈ গ'ল 10 কোটি 20 কোটি আৰে 100 কোটি 200 কোটি তাৰ বাবে চিন্তাই কৰিব নালাগে আপুনি মাত্ৰ এবাৰ ইয়েছ বুলি কৈ দিয়ক চব হৈ যাব আৰু শুনক মোৰ পত্নী ল'ৰা ছোৱালী দিল্লীত থাকে এই প্ৰকাণ্ড ঘৰটো থাকোঁতে আপুনি ইয়াত বেলেগত থাকিব নোৱাৰিব কাইলৈকে ইয়ালৈ গুচি আহক Hello. Are you fine, baby? ৰাজ ক'ত গ'ল ৰাজক কিয় লাগে মই আছো নহয় বেবি ছাৰ চৰি ছাৰ আপোনাক বাহিৰত নাপায়হে ইয়াত আহিলোঁ এনিৱে থেংক ইউ ভেৰি মাছ ফৰ ইয়ৰ লাভলি পাৰ্টি থেংক ইউ এওঁৰ বোলে গাটো বেয়া লাগিল সেইকাৰণে ৰেষ্ট ল'বলৈ ইয়ালৈকে লৈ আহিলোঁ ৰাজ ক'ত গৈছিলি তই লেটছ গো বল না যাওঁ বল এনে অৱস্থাত কিয় যাব লাগে ৰাতিটো ইয়াতে থাকি যাওক নাই নাই ছাৰ চিন্তা কৰিব নালাগে আমি আহোঁ বল চি ইউ টুমৰো ছাৰ Something is going wrong, but I don't care. जोने हमारे तो कोई बात नहीं. Life is beautiful. Let's enjoy it, Raj. सुहाना सवरिया है मौसम हसी. বল পাগলামি নকৰ চুপচাপ গাড়ীত বহ Na na ra 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 ra. হজম কৰিব নোৱাৰো যদি খাইছিলি কিয় Shut up. মই কোল্ড ড্ৰিংকছে খাইছিলোঁ ই চালা আৰামীয়ে কিবা মিলাই দিলে ৰাজ মই পিয়ৰ দুশ্মন আমি এতিয়া ক'ত আছোঁ অকণমান আগত জহন ৰুমত আছিলি কোনোমতে বচাই আনিছোঁ ঘৰ নোপোৱালৈকে চুপচাপ বহি থাক
নাম নাম চুপচাপ নাম লং ড্ৰাইভত যাম লং ড্ৰাইভ ছল ছল লং ড্ৰাইভ এই বল ৰুমত পানী অকণমান খাই লওঁ না নাখাওঁ ঠিক আছে পানী নাখাওঁ যদি ধুনীয়াকৈ হৈ যায় লং ড্ৰাইভত যাম যাম আমি কালি ৰাতিপুৱাই লং ড্ৰাইভত যাম হ'ব আই প্ৰমিছ এতিয়া ভাল ছোৱালীৰ নিচিনা হৈ যায় আমি লং ড্ৰাইভত যাম হ'ব অঁ হেল্ল' বাইলুং মুঠতে অপাৰেশ্যন ছাকচেছ আপুনি কোৱাৰ দৰে ফাইলটোৰ ডকুমেণ্টছবোৰত মন্ত্ৰীৰ ৰিকমেণ্ডেশ্যন আৰু খানৰ ছিগনেচাৰ প্ৰায় সকলো পেজতে আছে কামটো হৈ গ'ল যেতিয়া মই ভাবোঁ আপোনালোকে যিমান সোনকালে পাৰে ইয়াৰ পৰা ওলাই যোৱাটো ভাল হ'ব কাৰণ কিবা কাৰণত সিহঁতে ফাইলটো বিচাৰি নাপালে প্ৰথমতে আপোনালোককে সন্দেহ কৰিব তেতিয়া কিন্তু যিকোনো ঘটনাই ঘটি যাব পাৰে বাইলুং আপুনি চিন্তা নকৰিব কাইলৈ ছানডে বন্ধ সিহঁতে ফাইলটো বিচাৰিলেও পৰহি মানেহে বিচাৰিব চ' আমি কালিৰ ভিতৰত কোনোবা প্ৰজেক্ট হোৱা ছাইটলৈ গৈ সিহঁতৰ কিছু ফল্ছ ডেভেলপমেণ্টৰ নমুনা লৈ কালিৰ ভিতৰত নহ'লে পৰহি আৰ্লি মৰ্ণিং ইয়াৰ পৰা ওলাই যাম যদি সিহঁতে ফাইলটোৰ কাম কৰিম বুলি ভাবে নাই 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 পাৰ্টি লেট নাইটলৈ চলিব চব মদ খাই আউট হৈ আছে আৰু কালি ৰাতিপুৱালৈকেতো হেং অভাৰে শেষ নহ'ব আৰু অলপতো ৰিক্স ল'বই লাগিব বাইলুং আপুনি চিন্তা নকৰিব শুই থাকক আবে ওই মালটো কিন্তু বঢ়িয়া আছিল বে হেৰামি বুঢ়াটোৱে ক'ৰ পৰা গোটালে বে আবে কিবা চিনেমা কৰিবলৈ আহিছে বোলে ঐ পাৰিলে এড্ৰেছটো লোৱা না ৰাতি এদিন হামলা দি দিম মৰিব খুজিছ হা বুঢ়াৰ মাল আবে মুখত কলা কাপোৰ বান্ধি ল'ম কোনে চিনি পাব হা আবে ৰ তাই বেটিয়ে যদি বুঢ়াক কমপ্লেইনটো দিয়ে এই চোৰৰ বাচ্চাকে বদনামটো দি উৰাই দিম আবে কোন চোৰৰ বাচ্চা বে
এ বাইলুং নে ফাইলুং চালা ই ফাইল পাছ নকৰে বে বেছি চাফা মানুহ ওলাইছে এই খান ছাৰে তাৰ টেবুলে চেঞ্জ কৰি দিলে আবে ঐ তই ফাইল ধৰি ৰাখিব পাৰিলি নেকি হে চালা তাৰ বাপেকৰ ঘৰৰ টকা পাইছে আবে আমাৰ পাহাৰলৈ অহা টকা আমি নাখাই কোনে খাব বে কিয়নে কি ইয়াক চালা আজি এই 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 বল 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 এইকেইদিন কিবা এনকুৱাৰী চলি আছে বোলে ছাৰে গণ্ডগোল কৰিবলৈ মানা কৰিছে বাদ দে ইনকুৱাৰী ফিনকুৱাৰী ইয়াক চালা এদিন মই ফুটাম ঐ এই বাইলুং নে ফাইলুং এদিন চালা মই তোৰ মূৰত ফুটাম ঐ বাইলুং এদিন তোৰ